নমস্কাৰ প্ৰিয় বন্ধুসকল, আপোনালোকলৈকে পুনৰবাৰ জনাইছোঁ আমাৰ চেনেলটোলৈ স্বাগতম। আজি আমি আপোনালোকৰ বাবে পুনৰ এটি নতুন কাহিনী লৈ আহিছোঁ আৰু আজিৰ আমাৰ কাহিনীটিৰ নাম হৈছে মৰমে মাতিছে। আশা কৰিছোঁ ভিডিঅ'টি চাই আপোনালোকৰ নিশ্চয়কৈ ভাল লাগিব। তেন্তে আহকচোন এতিয়া আমি কাহিনীটোৰ মাজেৰে আগবাঢ়ি যাওঁ। এইখন হৈছে এই চহৰৰ একেবাৰে মাজতে থকা এইখন চহৰৰ আটাইতকৈ জনপ্ৰিয় কলেজ আৰু এইখন চহৰৰ এই কলেজখনতে পঢ়ে ৰাকেশ আৰু ৰাখীয়ে। ৰাকেশ আৰু ৰাখীয়ে একেবাৰে ফাৰ্ষ্ট ইয়েৰৰ পৰা এইখন কলেজত একেলগে পঢ়ি আহিছে আৰু বৰ্তমান দুয়োটাৰে এইখন কলেজত লাষ্ট ইয়েৰ। দুয়োটাই প্ৰথম বৰ্ষৰ পৰাই ইটোৱে সিটোক পচন্দ কৰে, কিন্তু আজিলৈকে কোনেও কাৰো আগত নিজৰ মনৰ কথা প্ৰকাশ কৰিব পৰা নাই। ৰাকেশে এটা কথাই মনতে বান্ধি ৰাখিছে যে একেবাৰে কলেজৰ শেষৰ দিনটোত সি ৰাখীক তাৰ মনৰ কথাবিলাক ক'ব। এতিয়া তেনেহ'লে মই গৈ থাকোঁ ৰাকেশ, কাইলৈ আকৌ লগ পাম, বাই। যোৱা, কাইলৈ লগ পাম, বাই, টেক কেয়াৰ। হেল্ল' ৰাখী, মই নোটছবিলাক সকলোবিলাক কমপ্লিট কৰিলোঁ। কাইলৈ কলেজ আহিবা নহয় ন? যাম, এক্সাম পালেহি আৰু কলেজৰ লাষ্টৰ দিনটো আহিবলৈ বেছি দিন নাই, গতিকে এইকেইদিন ৰেগুলাৰ কলেজ যাম বুলি ভাবিছোঁ। তুমিও আহিবা নহয়? যাম, ঠিক আছে তেনেহ'লে কাইলৈ লগ পাম, বাই, গুড নাইট। বাই, গুড নাইট। ৰাকেশ, ইমান ৰাতিখন কাৰ লগত ফোনত কথা পাতি আছনো? মা, তুমি হোৱাই নাই। তাৰমানে মই লগৰ ছোৱালীজনীলৈ ফোন কৰিছিলোঁ। তাৰমানে তাইৰ পৰা বহী দুখন আনিছিলোঁ আজি। মই কিবা নোটছ দুটামান ল'বলগীয়া আছিল, তাকে ফোন কৰিছিলোঁ। অকল লগৰ ছোৱালীহেনে নে তাক তোতকৈও ওপৰত? ৰাকেশ, মই তোক খোলা খুলিকৈ কৈ দিছোঁ, তোৰ যদি কোনোবা নিজে মনে পচন্দ কৰি থোৱা বা তোৰ ভাল লগা কোনোবা যদি তোৰ কলেজত আছে, মোৰ আগত তই ক'ব পাৰ। এনেও এই বছৰটোতো পঢ়া শেষ হ'বই, তাৰপিছতে সোনকালে কাম এটা বিচাৰিবি আৰু তাৰপিছতে তোৰ বিয়াখন পাতি দিম। ঘৰত অকল তয়ে মই থাকি আমনি লাগিছে, গতিকে বোৱাৰী এজনী মোক অতি সোনকালেই লাগে। সেইটো কাৰণেহে ক'লোঁ। কচোন, এতিয়া যে ফোন কৰিছিলি ছোৱালীজনী সঁচাকৈ তোৰ অকল লগৰে নে? মা, তুমিও যে কি নহয়, এতিয়ানো বিয়া পাতাৰ বয়স হৈছেনে মোৰ? এতিয়া পঢ়া শেষ কৰি মই মাষ্টাৰ্ছো কৰিম বুলি ভাবিছোঁ। তাৰপিছতেহে পিছলৈ চিন্তা কৰিম আৰু। পিছে মা, এতিয়া মই যিজনী ছোৱালীলৈ ফোন কৰিছিলোঁ, সঁচা কথা ক'বলৈ গ'লে ফাৰ্ষ্ট ইয়েৰৰ পৰা তাইৰ মই একেলগে পঢ়িছোঁ আৰু এতিয়া লাষ্ট ইয়েৰ পালেহি। আৰু সেই ফাৰ্ষ্ট ইয়েৰৰ পৰাই তাইক মোৰ ভাল লাগে মা, কিন্তু আজিলৈকে মই মোৰ মনৰ কথাবোৰ তাইৰ আগত প্ৰকাশেই কৰিব নোৱাৰিলোঁ। কিন্তু এতিয়া ভাবিছোঁ আমাৰ কলেজৰ লাষ্টৰ দিনটো মই তাইক মোৰ মনৰ কথাবিলাক ক'ম বুলি। হয় নেকি? ভাল কথা দে তেনেহ'লে ৰাকেশ, তই তেনেহ'লে নিজে ছোৱালী পচন্দ কৰিয়ে থৈছ। পিছে তাই বা কি উত্তৰ দিব আকৌ? তাই বা তোক পচন্দ কৰে নে নকৰে? নাজানো মা, কিন্তু তাইৰ কথা বতৰাবিলাক বা তাইৰ ব্যৱহাৰ পাতিৰ পৰা মোৰ এনেকুৱা লাগে যেন তাইও মোক পচন্দ কৰে। মাত্ৰ আমি দুয়োজনে আজিলৈকে নিজৰ মনৰ কথাবিলাক ইজনে সিজনৰ আগত ক'বহে পৰা নাই। গতিকে এইবাৰ ময়ে ক'ম, মোৰ মনৰ সকলোবিলাক কথা ক'ম তাইৰ আগত। ৰাকেশ, ছোৱালীজনীৰ ঘৰত কোন কেনেকৈ আছে? মাক দেউতাক কি কৰে দেউতাকহঁতে? আৰু এইখন চহৰত এনে ঘৰ সিহঁতৰ? মা, এইখন চহৰতে আকৌ ঘৰ, বেছি দূৰ নহয় ঘৰ। আৰু আচলতে মা, তাইৰ মাক দেউতাক নাই। তাই সৰু হৈ থাকোঁতে প্ৰথমতে দেউতাকৰ মৃত্যু হ'ল আৰু তাৰ বোলে 6 মাহমানৰ পিছতে হেনো মাকৰ মৃত্যু হ'ল। আৰু তেতিয়াৰে পৰা তাই মোমাইক মামীয়েকৰ ঘৰতহে থাকে আৰু মোমাইক মামীয়েকে সৰুৰ পৰা তাইক ডাঙৰ দীঘল কৰিছে। কিন্তু মোমাইক মামীয়েকে বোলে তাইক হেনো বৰ মৰম কৰে মা। গতিকে তাই এতিয়া মোমাইক মামীয়েককে নিজৰ মাক দেউতাক বুলি ভাবে। মাক দেউতাক নাই আৰু মোমাইকৰ ঘৰত থাকে, তাৰমানে তাই বংশ পৰিয়াল বুলিবলৈ কোনোৱেই নাই। মা, এই বংশ পৰিয়াল এইবোৰনো কি আৰু? এইবোৰক লৈ একো কথা নাই নহয়। মেইন ছোৱালীজনীহে ভাল হ'ব লাগে। আৰু ৰাখী খুব ভাল ছোৱালী মা, বহুত বেছি ভাল। তোমাৰো তাইক এবাৰ লগ পালে চাবাচোন, একেবাৰে ভাল লাগি যাব। সেইটোও হয় বাৰু। হ'ব দে, তই এতিয়া শু, মই যাওঁ শুংগে দেই। সেই বুলি কৈ মাক নিজৰ ৰুমলৈ গুচি গ'ল। মই এনেকুৱা হ'বলৈ নিদিওঁ। ৰাখি নে কি এইজনী এইখন ঘৰৰ বোৱাৰী হ'ব নোৱাৰে। মাক বাপেক কোনো নাই, বংশ পৰিয়ালৰ লগত একো মিলা মিছা নাই, তেনেকুৱা এজনী ছোৱালীক মই মোৰ ঘৰৰ বোৱাৰী নকৰোঁ। আমি দুখীয়া হ'ব পাৰোঁ অকণমান, কিন্তু
কিন্তু আমাৰো এটা সন্মান আছে সমাজত গতিকে এনেকৈ বংশ পৰিয়ালৰ লগত একো মিলা মিছা নথকা মাক বাপেক নথকা ছোৱালীজনীক মই এইখন ঘৰৰ বোৱাৰী হ'বলৈ নিদিওঁ মই এটা কাম কৰিব লাগিব কাইলৈ ৰাতিপুৱাই ৰাকেশ কলেজলৈ যোৱাৰ আগতেই ৰাকেশৰ মোবাইলৰ পৰা যেনে তেনে তাইৰ ফোনৰ নাম্বাৰটো ল'ব লাগিব আৰু তাৰপিছতে ফোন কৰি মন্দিৰৰ ওচৰলৈ লগ কৰিবলৈ মাতিব লাগিব আৰু লগ কৰি মই তাইক ৱাৰ্ণিং দি দিম যে ৰাকেশৰ পৰা যাতে তাই দূৰত থাকে আৰু এই কলেজৰ শেষৰ দিনটো ৰাকেশে তাইক মনৰ কথাবিলাক ক'ম বুলি কৈছে নহয় মনৰ কথাবোৰ কোৱাৰ পিছত যদি তাই ৰাকেশক ভালো পাই আছে মনে মনে তাই যাতে ৰাকেশৰ প্ৰস্তাৱ মানি নলয় ৰাকেশৰ পৰা যাতে তাই বহুত দূৰলৈ গুচি যায় তাইক মই কৈ দিম ঠিকছে আৰু এনেও তাৰপিছতেতো কলেজ শেষ হ'বই আৰু কলেজ শেষ হোৱাৰ পিছততো ৰাকেশে বেলেগ কিবা পঢ়িবলৈ বেলেগ জেগালৈ যাবগৈ লাগিব তেতিয়া সকলো ঠিক হৈ যাব মুঠতে তাই ৰাকেশৰ প্ৰস্তাৱ মই মানি ল'বলৈ দিব নোৱাৰোঁ তাৰ বাবে মই তাইক কালিয়ে লগ কৰিব লাগিব আৰু তাৰ পিছদিনাখন ৰাতিপুৱাই ৰাকেশ বাথৰুমত সোমাই থাকোঁতে মাকে তাৰ ৰুমলৈ গৈ তাৰ মোবাইলৰ পৰা মনে মনে ৰাখীৰ ফোন নাম্বাৰটো ল'লে আৰু তাৰপিছতে মাকে ৰাখীলৈ ফোন কৰি ৰাখীক সেইদিনাখন আবেলিলৈ মন্দিৰৰ ওচৰলৈ লগ কৰিবলৈ মাতিলে আৰু কথামতে ৰাখী আহি মন্দিৰৰ ওচৰত উপস্থিত হ'লহি তাই অকণমান আচৰিত হ'ল ৰাকেশৰ মাকে তাইক এনেকৈ ফোন কৰি লগ কৰিবলৈ কিয় মাতিছে আৰু লগ কৰিবলৈ আহিলতে ৰাকেশৰ মাকৰ মুখৰ পৰা তাই সকলোবোৰ কথা গম পালে এইবোৰ আপুনি কি কৈছে মানে ৰাকেশে তোমাক পচন্দ কৰে ভাল পায় আৰু সেয়েহে এতিয়া তোমালোকৰ কলেজৰ শেষৰ দিনটোত সি তোমাৰ আগত তাৰ মনৰ কথাবিলাক প্ৰকাশ কৰাৰ কথা চিন্তা কৰিছে আৰু এটা কথা শুনা যিটো কথাৰ কাৰণে মই তোমাক ইয়ালৈ মতাই আনিছোঁ মেইন কথাটো হ'ল যে সি তোমাৰ আগত তাৰ মনৰ কথাবিলাক প্ৰকাশ কৰাৰ পিছত যদিও তুমি তাক ভাল পোৱা পচন্দ কৰা তথাপিও কিন্তু তুমি তাৰ এই প্ৰস্তাৱ মানি নল'বা যদি তুমি সঁচাকৈয়ে ৰাকেশক পচন্দ কৰা ৰাকেশক ভাল পোৱা তেনেহ'লে ৰাকেশৰ শপত তুমি তাৰ এই প্ৰস্তাৱ মানি নল'বা যেনেকৈ পাৰা তেনেকৈয়ে মুঠতে যিকোনো উপায়েৰে তাৰ এই প্ৰস্তাৱ নাকচ কৰিবা আৰু সেইদিনাখনৰ পৰা তুমি ৰাকেশৰ লগত কেতিয়াও যোগাযোগ কৰিবলৈ চেষ্টা নকৰিবা সি ফোন কৰিলেও তুমি তাৰ ফোন নধৰিবা কথা নাপাতিবা তাৰ লগত যিমান পাৰা তাৰ পৰা দূৰলৈ গুচি যাবা বুজিলা নহয় কিন্তু কিয় বৰ্মা ময়ো ৰাকেশক পচন্দ কৰোঁ ভাল পাওঁ আপুনি কিয় মোক তাৰ পৰা দূৰলৈ যাবলৈ কৈছে কাৰণ তোমাৰ নিচিনা মাক দেউতাক নথকা এই মোমায়েকৰ লালন পালনত ডাঙৰ হোৱা বংশৰ লগত একো চা চিনাকি নথকা ছোৱালী এজনীক মই মোৰ বোৱাৰী কৰিব নোখোজোঁ সেইটোৱেই প্ৰধান কাৰণ বুজিলা নহয় এতিয়া মনত ৰাখিবা মই তোমাক ৰাকেশৰ শপত দিছোঁ কিন্তু তুমি তাৰ পৰা আঁতৰি যাবই লাগিব আৰু সেই বুলি কৈ ৰাকেশৰ মাক তাৰ পৰা গুচি আহিল সেইদিনাখন ৰাখীৰ মনটো খুব বেছি বেয়া লাগিল ৰাকেশে তাইক পচন্দ কৰে ভাল পায় বুলি জানিও এতিয়া ৰাকেশৰ ভাল পোৱাৰ প্ৰস্তাৱ তাই মানি ল'ব নোৱাৰে তাই আজি ইমান অসহায় তাই উপায়হীন হৈ ঘৰলৈ উভতি আহিল তেনেকৈ চাওঁতে চাওঁতে দিনকেইটা পাৰ হৈ গ'ল আৰু অৱশেষত আহি পালেহি সিহঁতৰ কলেজৰ একেবাৰে শেষৰটো দিন আৰু সেইদিনা কলেজলৈ আহি প্ৰথমতে ৰাখীৰ ওচৰলৈ আহিল ৰাখী তুমি ইয়াত আছা মই তোমাক গোটেই কলেজতে বিচাৰি ফুৰিছোঁ ৰাখী আজিতো আমাৰ কলেজৰ লাষ্টৰ দিন গতিকে আজি মই তোমাক কিবা এটা ক'ব বিচাৰোঁ আজি 5 বছৰে কলেজৰ সেই ফাৰ্ষ্ট ইয়েৰৰ পৰা লাষ্ট ইয়েৰৰ আজিৰ দিনটোলৈ মই তোমাক সদায় ক'ব বিচাৰি আহিছোঁ কিন্তু কেতিয়াও ক'ব পৰা নাই কিন্তু আজি ভাবিছোঁ নাই আজি মই মোৰ মনৰ কথাবোৰ তোমাৰ আগত ক'বই লাগিব কি কথা ৰাকেশ যি ক'বলগীয়া আছে সোনকালে কোৱা মই এফালে যাব লাগে দেৰি হৈছে পিছতে ৰাকেশে তাৰ মনৰ কথাবোৰ ৰাখীক ভাল পোৱাৰ কথাবিলাক সকলোবোৰ ক'লে কিন্তু ৰাখীয়ে নিজৰ মনটো মাৰি হ'লেও এতিয়া মাকে দিয়া শপতৰ বাবে উপায়হীন হৈ ৰাকেশক টানকৈ উত্তৰটো দিলে কি ক'লা তুমি মোক ভাল পোৱা কিন্তু মইতো তোমাক ভাল নাপাওঁ আৰু কলেজত ইমান ভাল ল'ৰাই মোক প্ৰপ'জ কৰিলে সিহঁতৰ প্ৰপ'জেলে মই একচেপ্ট নকৰিলোঁ তুমি কেনেকৈ ভাবিব পাৰিলা বাৰু মই তোমাৰ এই প্ৰপ'জ একচেপ্ট কৰিম বুলি এনেও মোৰ মামা মামীয়ে মোৰ কাৰণে ল'ৰা চাইছেই আৰু বহুত ভাল ল'ৰা চাইছে একেবাৰে অফিচাৰ চাকৰি কৰা গতিকে মই তেনেকুৱাবিলাক প্ৰস্তাৱ নামানি তোমাৰ প্ৰস্তাৱটো মানিমনে আৰু ৰাকেশ বাৰু হ'ব দিয়া তুমি তোমাৰ মনৰ কথাবোৰ মোৰ আগত ক'লা আৰু মোৰো মনৰ কথাবোৰ মই তোমাৰ আগত ক'লোঁ
আহিছোঁ তেনেহ'লে আজিতো কলেজৰ লাষ্ট দিন আজিৰ পিছত চাগে আৰু আমি ইজনে সিজনক কেতিয়াও লগ নাপাম এনেও চাগে দুদিনমানৰ পিছত মোৰ বিয়াই হৈ যাব বিয়াৰ পিছত আৰু ধনী ঘৰৰ বোৱাৰী হৈ গৈ মইতো মোৰ লাইফটোতে ব্যস্ত হৈ পৰিম বাৰু হ'ব দিয়া বাই বুলি কৈয়ে চিধাই ৰাখি তাৰ পৰা গুচি আহিয়ে তাই নিজৰ ৰুমত সোমাই সেইদিনাখন খুব কান্দিলে আচলতে নিজৰ মনত পাথৰ ৰাখি যে তাই কেনেকৈ ৰাকেশক সেই উত্তৰকেইটা দিলে সেই কথা কেৱল তাইহে বুজি পায় এইফালে ৰাকেশো ঘৰলৈ উভতি আহিল ৰাকেশৰো সেইদিনাখন খুব বেছি দুখ লাগিল আচলতে সি ভবাই নাছিল কেতিয়াও যে ৰাখীয়ে তাক তেনেকৈ উত্তৰটো দিব আৰু সেইদিনাখনে যেন সি প্ৰতিজ্ঞা কৰিলে যে সিও উচ্চ শিক্ষাৰ বাবে ইয়াৰ পৰা বেলেগলৈ যাব আৰু উচ্চ শিক্ষা শেষ কৰি সিও জীৱনত এজন সফল ব্যক্তি হ'ব ডাঙৰ অফিচাৰ হ'ব এজন ডাঙৰ অফিচাৰ হৈ সিও ৰাখীক দেখুৱাই দিব যে সিও জীৱনত ডাঙৰ মানুহ হ'ব পাৰিলে পিছে এতিয়া কি হ'ব সঁচাকৈয়ে ৰাকেশে বাৰু কেতিয়াও গমেই নাপাব নেকি আচলতে ৰাখীয়ে তাকে তেনেকৈ উত্তৰ দিয়াৰ প্ৰধান কাৰণটো কি হ'ব কি নহ'ব দুয়োৰে জীৱনত এই সকলোবোৰ দেখিবলৈ পাম আমি আমাৰ অহাটো খণ্ডত তেন্তে ভিডিঅ'টো কৰি দিছোঁ মই আজিলৈ ইমানতে শেষ যদিহে আপোনালোকৰ চাই ভাল লাগিল তেন্তে প্লিজ ভিডিঅ'টো লাইক আৰু এটা কমেণ্ট কৰি দিব আৰু যদিহে আপোনালোক আমাৰ চেনেলত নতুন তেন্তে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তেন্তে লগ পাম পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে বাই বাই